বঞ্জিত বিভিন্ন ধৰণৰ কথা বতৰা এক প্ৰকাৰ গৰিমা শইকীয়া গাৰ্গৰ অসহায় অৱস্থা আৰু তাৰ সমান্তৰালকৈ গৰিমা শইকীয়া গাৰ্গে প্ৰতি চাৰ্জশ্বিটৰ আমি যিখিনি কথা বতৰা আমি দেখিলোঁ যিখিনি কথা বতৰা পঢ়িলোঁ তাত এটা কথা উল্লেখ কৰা হৈছে যে গৰিমা শইকীয়া গাৰ্গে চাৰ্জশ্বিটৰ প্ৰতিটো পৃষ্ঠা খুব তন্নতন্নকৈ পঢ়িছে আৰু তাত বহুখিনি আমি নজনা কথা গৰিমা শইকীয়া গাৰ্গে গম পাইছে গতিকে ইয়াৰ পাছত গৰিমা শইকীয়া গাৰ্গ নৰয় সমগ্ৰ অসমবাসীক আহ্বান জনাইছে যাতে এই ন্যায় প্ৰক্ৰিয়াত সকলোৱে সহযোগিতা আগবঢ়ায় আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি লাভ কৰে বঞ্জিত সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিম চাওক ইমান দিনে যিবোৰ বিষয়ক লৈ আলোচনা চলি আছিল যিবোৰ বিষয়ক লৈ সন্দেহ কৰি থকা হৈছিল সেই বিষয়সমূহ চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে আৰু সেইসমূহকে তথ্য প্ৰমাণ সহকাৰে দাখিল কৰাৰ ব্যৱস্থা কৰা হৈছে সেই প্ৰমাণসমূহ সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে এতিয়া প্ৰসংগটো হ'ল চাৰ্জশ্বিটখন পঢ়াৰ পিছত প্ৰথম কথাটো গৰিমা শইকীয়া গাৰ্গৰ মনলৈ কি আহিল ইমান দিনে বিভিন্নজনে বিভিন্ন ধৰণেৰে জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি অভিযোগ উত্থাপন কৰি আহিছিল যদিও জুবিন গাৰ্গকো হত্যা কৰা হ'ব পাৰেনে সেই বিষয়ক লৈ চৰ্চা বিভিন্ন মাধ্যমত চলি আহিছিল তাৰ মাজতেই যেতিয়া চাৰ্জশ্বিটখন সম্পূৰ্ণকৈ পঢ়িলে তাৰপিছত গৰিমা শইকীয়া গাৰ্গৰ মনলৈ অহা কথাকেইটা ফেচবুক পোষ্টত লিখিছে প্ৰথমৰ দুটামান বাক্য মই সকলোৰে কাৰণে পঢ়ি শুনাব বিচাৰিছোঁ তেওঁ লিখিছে জুবিন নাই বুলি আজিও আমি মানি ল'ব পৰা নাই কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই নহয় ঘৰখনেই থানবান হৈ দুৰ্ভাগ্যৰ এটা দিনতেই ৰৈ যোৱা নাই গোটেই অসমখনৰেই আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল এটা প্ৰচণ্ড আঘাতত তাতকৈও প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এটা শব্দ সেয়া হৈছে হত্যা অৰ্থাৎ জুবিন গাৰ্গক হত্যা কৰা হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৱে অসহনীয় আছিল আৰু সেই জুবিন গাৰ্গক কোনোবাই হত্যা কৰিব পাৰে সেই বিষয়ক লৈ সকলোৱে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি আহিছিল গৰিমা শইকীয়া গাৰ্গেও অৱশেষত সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে জুবিন গাৰ্গকো কোনোবাই হত্যা কৰিব পাৰেনে তাৰপিছত চাৰ্জশ্বিটখন তেওঁ পঢ়িলে কেইবাটাও দফাত তেওঁ এই বিষয়সমূহ ইয়াত উত্থাপন কৰিছে প্ৰথমটো তেওঁ পইণ্ট দিছে চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ কেইদিনমান আগৰ পৰা খেলিমেলি আৰু কিবা অভিসন্ধি চলি আছিল জুবিন গাৰ্গে ছিংগাপুৰলৈ যাব জুবিন গাৰ্গে ছিংগাপুৰত অনুষ্ঠান পৰিৱেশন কৰিব তাক লৈ শ্যামকানু মহন্তহঁতে চৌদিশে প্ৰচাৰ চলাইছিল কিন্তু সেই জুবিন গাৰ্গ গৈ ক'ত থাকিব কেনেধৰণে থাকিব জুবিন গাৰ্গৰ লগত কোন থাকিব জুবিন গাৰ্গৰ লগত যোৱা লোকসকল ক'ত ক'ত থাকিব এই বিষয়সমূহক লৈ কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল ইয়াত কেৱল শ্যামকানু মহন্তৰে নহয় সম্পূৰ্ণ সিদ্ধাৰ্থৰো দায়িত্ব আছিল সেই প্ৰসংগ উল্লেখ কৰি দীঘলীয়া পোষ্টত লিখিছে গৰিমা শইকীয়া গাৰ্গে তেওঁ উল্লেখ কৰিছে যে শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSDত ৰুম বুকিঙৰ যি লিষ্ট পোৱা গৈছে তাত উল্লেখ আছে যে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে অৰ্থাৎ জুবিন গাৰ্গ যেতিয়া ছিংগাপুৰলৈ যাব সেই সিদ্ধান্ত হোৱাৰ পিছত জুবিন গাৰ্গে তাত গৈ উপস্থিত নোহোৱা পৰ্যন্ত জুবিন গাৰ্গৰ কোঠা অন্য এজন লোকৰ সৈতে বুক কৰা আছিল কিন্তু জুবিন গাৰ্গ ছিংগাপুৰত গৈ উপস্থিত হোৱাৰ পিছত এই প্ৰসংগ তেওঁক জনোৱা হ'ল যে সেই হোটেলখনত তেওঁৰ কথা বৰ্তমান নাই উল্লেখ আছে ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে বেলেগ ব্যৱস্থা কৰিলে তেওঁ উল্লেখ কৰিছে প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতেই এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল অৰ্থাৎ পেন পেচিফিক যিখন হোটেলত জুবিন আছিল সেই হোটেলখনত শ্যামকানু মহন্তৰ কোঠাৰ কাষতে জুবিনৰ কাৰণে এটা কোঠা ঠিক কৰা হৈছিল কিন্তু মেনেজাৰ সিদ্ধাৰ্থ আৰু অন্যান্য যিসকল সহযোগী লগত গৈছিল তেওঁলোকৰ থকাৰ ব্যৱস্থা তাত কৰা হোৱা নাছিল পিছত আকৌ তিনিটা ৰুম বুক কৰি টীমৰ সকলোকে তাত থকাৰ ব্যৱস্থা কৰি লোৱা হয় আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল দ্য ভিলেজত কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থক ফোনতেই থকাৰ ব্যৱস্থা পেন পেচিফিকত কৰা বুলি উল্লেখ কৰিছে অৰ্থাৎ প্ৰথমে জুবিনৰ হোটেল পৃথক জুবিনৰ লগত যোৱা আনসকলৰ হোটেল পৃথককৈ বুক কৰা আছিল সেইমতে সিদ্ধাৰ্থহঁতক বা জুবিনক জনোৱা হৈছিল ইয়াৰ পৰা তেওঁলোক তাত গৈ উপস্থিত হ'ল হোৱাৰ পিছত জুবিনক কোৱা হ'ল যে জুবিনৰ কাৰণে এটা কোঠা পেন পেচিফিকত ঠিক কৰা আছে বাকীসকলে দ্য ভিলেজত থাকিব কিন্তু পৰৱৰ্তী সময়ত এই সিদ্ধান্ত বাতিল কৰি পুনৰ পেন পেচিফিকত কোঠা ঠিক কৰা হ'ল এই ধৰণে প্ৰথম অৱস্থাত জুবিন গাৰ্গ গৈ পোৱাৰ পিছতেই ক'ত থাকিব ক'ত নাথাকিব সেই বিষয়ক লৈ এটা প্ৰতিক্ৰিয়া বা বিতৰ্কৰ সূচনা হ'ল অৰ্থাৎ যিগৰাকী শিল্পীক লৈ তেওঁলোকে ব্যৱসায় কৰিছে যিগৰাকী শিল্পীক লৈ ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰিছে সেই অনুষ্ঠানৰ ব্ৰেণ্ড এম্বেচাডৰ জুবিন গাৰ্গ ক'ত থাকিব তাক লৈ তেওঁলোকৰ কোনো ধৰণৰ ঠিক ঠাক নাই বা কোনো অভিসন্ধি কৰিছে নেকি তাক সেই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে যে এই বিষয়সমূহ আগতেই চিন্তা কৰা হৈছিল নেকি
বা শ্যামকানু মহন্তই জুবিন গাৰ্গক যিধৰণে ভাবুকি দিছিল যে জুবিন গাৰ্গ যদি সেই অনুষ্ঠানলৈ নাযায় শ্যামকানু মহন্তই আত্মহত্যা কৰিব লাগিব, তেনে অনুষ্ঠানত জুবিন গাৰ্গৰ কাৰণে কথা কিয় ঠিক কৰা হোৱা নাছিল, সেই বিষয়সমূহক লৈ তেওঁ ইয়াত প্ৰশ্নৰ অৱতাৰণা কৰিছে। দ্বিতীয় প্ৰসংগ তেওঁ উল্লেখ কৰিছে, জুবিন গাৰ্গে অসমতেই হওক, দেশৰ আন কোনো ঠাইতেই হওক, বিদেশত যি থানতেই নহওক কিয় হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত বুক হৈছিল সেয়া চেক নকৰে। অৰ্থাৎ এইবাৰো জুবিনৰ কাৰণে এই বিষয়সমূহ বৰ গুৰুত্বপূৰ্ণ নাছিল যে হোটেলৰ কথাটো কাৰ কাৰণে বুক কৰা হৈছিল বা কাৰ নামত আছিল। জুবিনক মেনেজাৰে, জুবিনৰ টীমে য'ত থাকিবলৈ দিয়ে জুবিনে তাতেই থাকে। সিদ্ধাৰ্থই গোটেই বিষয়টো চোৱা চিতা কৰিব লাগিছিল, কিয় নকৰিলে, তাক লৈ গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন উত্থাপন কৰিছে। তৃতীয়টো দফাত তেওঁ লিখিছে, শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল, জুবিন নিজেই গৈছিল, অথচ বহু আগৰে পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল আৰু সেই কথা জুবিনক নেৰানেপেৰাকৈ কৈছিল যে ইতিমধ্যেই প্ৰচাৰ কৰা হ'ল, এতিয়া নগ'লে বহুত ডাঙৰ কথা হ'ব। যেনেধৰণে জুবিনক তালৈ আমন্ত্ৰণ কৰিব লাগিছিল, এজন শিল্পীক যেনেধৰণে আমন্ত্ৰণ কৰা হয়, ব্ৰেণ্ড এম্বেচাডৰক যেনেধৰণে নিযুক্তি দিয়া হয়, এগ্ৰিমেণ্ট কৰা হয়, তেনেধৰণৰ কোনো নিযুক্তি বা কোনো এগ্ৰিমেণ্ট পত্ৰ লিখা পঢ়া কৰা হোৱা নাছিল জুবিন গাৰ্গৰ সৈতে এই নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত। অৰ্থাৎ সিদ্ধাৰ্থ আৰু শ্যামকানুৰ গোপন সম্পৰ্কৰ প্ৰতিফলনত জুবিন গাৰ্গক তালৈ নিয়া হৈছিল, সেই প্ৰসংগটো গৰিমা শইকীয়া গাৰ্গে ইয়াত প্ৰশ্ন উত্থাপন কৰিছে। কেনেকৈ নিয়া হৈছিল, এগ্ৰিমেণ্ট কিমানত কৰা হৈছিল, মাননি কি ঠিক কৰা হৈছিল, সেই বিষয়সমূহ কোনো ধৰণৰ উল্লেখ নাই ক'তো বা তেনেধৰণৰ কাগজ পত্ৰ কোনো কৰা হোৱা নাছিল। তেওঁ লিখিছে, আৰু এটা কথা চাৰ্জশ্বীট পঢ়িহে আমি জানিবলৈ পালোঁ যে জুবিন গাৰ্গৰ ওৱান লাষ্ট টুৰ বুলি 10খন চিটিৰ এটা টুৰ সিদ্ধাৰ্থই প্লেন কৰিছিল। এটা অতি গুৰুত্বপূৰ্ণ বিষয় মস্পিকা, যিটো বিষয় আমি এতিয়ালৈ গম পোৱা নাছিলোঁ বা ৰাইজৰ সন্মুখলৈ অহা নাছিল, যে জুবিন গাৰ্গে শেষৰটো টুৰ কৰিব, 10খন চিটি সামৰি সেই টুৰ কৰিব আৰু সেই টুৰতেই জুবিন গাৰ্গে অৱসৰ ঘোষণা কৰিব। ইমান ডাঙৰ এটা সিদ্ধান্তৰ বিষয়ে জুবিন গাৰ্গেও হয়তো নাজানিছিল, সিদ্ধাৰ্থই সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই চাৰ্জশ্বীটত সেই প্ৰসংগ উল্লেখ আছে। এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলোঁ, নাজানিছিলোঁ, আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক, বন্ধু কোনেও নাজানিছিল জুবিনে অৱসৰ এতিয়াই কিয় ল'ব। আমি নালাগে, তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল। মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছোঁ। চাৰ্জশ্বীট পঢ়ি জানিব পাৰিছোঁ সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই শেষবাৰৰ কাৰণে অনুষ্ঠান কৰিব, গতিকে মাননি বঢ়াই লাগিব বুলি বঢ়াই মাননি লোৱাৰ ব্যৱস্থাও কৰিছিল। জুবিন গাৰ্গৰ অৱসৰ এক প্ৰকাৰে সিদ্ধাৰ্থই প্লেনিং কৰিছিল এই বছৰতে। এটি অতিকৈ চাঞ্চল্যকৰ তথ্য চাৰ্জশ্বীটত উল্লেখ আছে আৰু সেই প্ৰসংগ গৰিমা শইকীয়া গাৰ্গে ইয়াত উল্লেখ কৰিছে। গতিকে য'ত বিভিন্ন প্ৰান্তত সিদ্ধাৰ্থই মাননি বঢ়াই লৈছিল, জুবিন গাৰ্গৰ লাষ্ট টুৰ কৰাৰ প্লেনিং কৰিছিল, সেই সিদ্ধাৰ্থই কিয় কোনো মাননি নোহোৱাকৈ শ্যামকানু মহন্তৰ সেই অনুষ্ঠানলৈ জুবিনক লৈ গৈছিল, কিয় কোনো এগ্ৰিমেণ্ট কৰা হোৱা নাছিল, সেই বিষয়ক লৈ গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ 5 নম্বৰ দফাত লিখিছে, ৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশ্বীটত উল্লেখ আছে যে ওচৰতেই দুটাকৈ দ্বীপ আছিল, মেডিকেল এছিষ্টেণ্ট আছিল, এটা সংযোগী বাটো আছিল, অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ'ল। ছিংগাপুৰত যিসকল আৱাসী তাত সেই সময়ত ইয়থ পাৰ্টিটোত উপস্থিত আছিল, তেওঁলোকে কিয় এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিলে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। পূৰ্বৰে পৰা আমিও বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰি আছিলোঁ যে ছিংগাপুৰত সেই ইয়থ পাৰ্টিটোত যিসকল লোক উপস্থিত আছিল, তেওঁলোকক সাক্ষ্য গ্ৰহণ কৰিবলৈ ইয়ালৈ মতাই অনা হৈছিল, সসন্মানে আনি সসন্মানে যাবলৈ দিয়া হৈছিল। তেওঁলোকো এই ঘটনাত সম্পূৰ্ণৰূপে জড়িত, কাৰণ তেওঁলোক সেই স্থানত উপস্থিত আছিল। তাৰপিছতো তেওঁলোকক কিয় ইয়াৰ পৰা যাবলৈ দিয়া হ'ল, সেই বিষয়ক প্ৰশ্ন উত্থাপন হৈছিল। গৰিমা শইকীয়া গাৰ্গেও এই চাৰ্জশ্বীটখন পঢ়াৰ পিছত সেই বিষয়তে প্ৰশ্ন উত্থাপন কৰিছে যে যিসকল লোক তাত উপস্থিত আছিল তেওঁলোকে সেই বিষয়সমূহ জানিছিল, ক'ত মেডিকেল এছিষ্টেণ্ট পাব পাৰি, কোন বাটেৰে গ'লে হস্পিটেল সোনকালে পাব পাৰি, সেই বিষয়সমূহ জনাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ নকৰিলে, ক'ৰবাত এই অভিসন্ধিত তেওঁলোকো জড়িত হৈ আছিল নেকি, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আৰু সেই ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'বনে নহ'ব, বিচাৰৰ আওতালৈ আহিবনে নাহিব, সেই বিষয়সমূহ তেওঁ ইয়াত উল্লেখ কৰিছে। 6 নম্বৰ দফাত তেওঁ লিখিছে, আমি ভিডিঅ'বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক যিমান নেগলেক্ট কৰা হৈছিল, চিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ কাৰণে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতনি দিলে, তাকো আনএটেণ্ডেণ্ট, সেইটো সম্পূৰ্ণ ক্ৰাইম। পানীৰ মাজত যেতিয়া জুবিন সাঁতুৰি থকাৰ ভিডিঅ'সমূহ আহিছিল, তাৰ মাজতে 2-এটা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিল জুবিন কিছু দূৰলৈ যেতিয়া গৈছে, বাকীসকলে জুবিনক উৎসাহ যোগাইছে যে আৰু যাব লাগে। কোনোবাই যাব লাগিব নেকি বুলি যেতিয়া সুধিছিল, সিদ্ধাৰ্থই কৈছিল যে আৰু যাব নালাগে। ইমান নেগলেক্ট জুবিনৰ সৈতে কিয় কৰা হ'ল, সেই বিষয়ক লৈ গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন উত্থাপন কৰিছে চাৰ্জশ্বীটখন পঢ়াৰ পিছত। অৰ্থাৎ ক'ৰবাত কেনেবাকৈ কিবা প্লেনিং কৰিয়েই এই গোটেই ব্যৱস্থাটো কৰা হৈছিল নেকি,
সেয়েহে জুবিনৰ সৈতে ইমান নেগলেক্ট কৰা হ'ল নেকি হোটেল ৰুম বুক কৰাৰ পৰা সাগৰৰ মাজত নি জুবিন গাৰ্গক সাঁতুৰিবলৈ এৰি দিয়ালৈকে সকলোতে জুবিনৰ সৈতে নেগলেক্ট কি কৰা হ'ল সেই বিষয়সমূহক লৈ গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন উত্থাপন কৰিছে আৰু একে সময়তে প্ৰশ্ন উত্থাপন কৰিছে সেই ইয়াতত থকা প্ৰতিগৰাকী লোকক আৰু যিসকলে CPR দিছিলে তেওঁলোককো কাৰণ কোনো ধৰণৰ সামগ্ৰিক জ্ঞান নথকাকৈ জুবিনক CPR দিয়া হৈছিল এই গোটেইবোৰ মানুহ নহয় একোটা দানৱ যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ বুলি তেওঁ আক্ষেপেৰে প্ৰকাশ কৰিছে আমাৰ ঘৰখন অসমখন থানবান হৈ গ'ল ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ এই অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক বুলি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে 2000 চনৰ পৰাই জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে যেনেধৰণৰ দুৰ্ঘটনাবোৰ সংঘটিত হৈছে সেই বিষয়সমূহ তেওঁলোকে উল্লেখ কৰিছে আৰু উল্লেখ কৰি তেওঁ কৈছে যে অন্ততঃ পৰিয়ালটো কিছু থানবান হোৱা পৰিয়ালটো থানথিত লাগিবলৈ আৰম্ভ হৈছিলহে তাৰপিছতেই এই দানৱৰ হাতত পৰি পুনৰবাৰ পৰিয়ালটো থানবান হৈ গ'ল আৰু তাৰপিছত তেওঁলোকে উল্লেখ কৰিছে এতিয়া ন্যায় ব্যৱস্থাৰ প্ৰসংগ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া খুব খৰতকীয়াকৈ কৰা হ'ব সেয়েহে তেওঁ এই গোটেই বিষয়ক চৰকাৰলৈ কিছু আহ্বান জনাইছে তেওঁ কৈছে যিহেতু এতিয়া সকলো ন্যায় ব্যৱস্থাৰ অধীনত এই সময়ত আমি আশা কৰিছোঁ SITয়ে দাখিল কৰা চাৰ্জশ্বিটখন উপযুক্ত সাক্ষ্য প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সবল আৰু পানী নসৰকাকৈ ইতিমধ্যে দাখিল কৰিছে চৰকাৰী আইনজ্ঞসকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালিজাৰি চাইছে গতিকে এই মুহূৰ্তটো যদি তেওঁলোকে ভাবে যে ইয়াত কিবা সংযোজন কৰিবলগীয়া আছে বা নতুনকৈ কিবা সন্নিৱিষ্ট কৰিবলগীয়া আছে সেই বিষয়সমূহ যাতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে তাৰ দাবীও তেওঁ উত্থাপন কৰিছে তেওঁ উল্লেখ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব সদ্ভাৱেৰে উল্লেখ কৰিছিল ফাষ্ট ট্ৰেক বিচাৰৰ কথা এতিয়া আমি একান্তভাৱে বিচাৰিছোঁ ফাষ্ট ট্ৰেক স্পেচিয়েল বেঞ্চ আদালত য'ত ডেইলি বেচিছত কেৱল জুবিন গাৰ্গৰ কেছৰ শুনানি হওক যাতে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পাওক কাৰণ 300তকৈ অধিক সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছিল SITয়ে তেওঁ লিখিছে 300তকৈ অধিক উইটনেছৰ শুনানিত বহু বছৰ লাগিব জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড চৰকাৰলৈ এই এটা বিশেষ অনুৰোধ জনাইছে যাতে ষ্ট্ৰং পাব্লিক প্ৰচিকিউটৰ টিম গঠন কৰি দিয়ে য'ত জ্যেষ্ঠ অধিবক্তা দুজনমান যাৰ ওপৰত ৰাইজৰ শ্ৰদ্ধা আৰু আস্থা আছে তেনে লোক থাকে লিগেল এডভাইজাৰ হিচাপে আৰু টিমটো প্ৰয়োজনীয় মেন পাৱাৰ আৰু লজিষ্টিক সা সুবিধাযুক্ত কৰি দিয়ক যাতে জুবিন গাৰ্গৰ এই গোচৰটো যুঁজিবলৈ যাওঁতে সেই আইনজ্ঞসকল বা সেই অধিবক্তাসকলে অসুবিধাত পৰিবলগীয়া নহয় ন্যায় ব্যৱস্থাৰ ওপৰত তেওঁ লিখিছে সদৌশেষত যে এই সমগ্ৰ অসমৰ এতিয়া সেই অপেক্ষা জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ'বলগীয়া হয় তেন্তে আন জনগণৰ বাবে ন্যায় কি হ'ব ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু বাৰ কাউন্সিলসমূহ ৰাইজৰ সহযোগ বিচাৰিছোঁ এতিয়া আমাৰ এই ন্যায়ৰ যাত্ৰাত দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক এতিয়া তাৰ বাহিৰে আন কথা ভাবিব পৰাকৈ একো নাই আমাৰ বুলি তেওঁ উল্লেখ কৰিছে এই গোটেই পত্ৰখনত তেওঁ চাৰ্জশ্বিটখনত ৰাইজে পূৰ্বতে নজনা কিছু প্ৰসংগ উল্লেখ কৰিছে জুবিন গাৰ্গ যেতিয়া তালৈ গৈছিল সন্দেহ কৰা হৈছিল যে জুবিন গাৰ্গৰ কাৰণে ৰুম ঠিক কৰা হৈছিল নে নাই হোৱা সেই বিষয়সমূহ স্পষ্ট হৈছে যে জুবিন গাৰ্গ ক'ত থাকিব সেয়া চূড়ান্ত নকৰাকৈ ব্ৰেণ্ড এম্বেছাডৰক তালৈ মতাই নিয়া হৈছিল জুবিন গাৰ্গ সাগৰত মাজত যেতিয়া গ'ল সাগৰত সাঁতুৰিবলৈ তেওঁক এৰি দিয়া হৈছিল তেওঁৰ সৈতে নেগলেক্ট কৰা হৈছিল আৰু তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ লাষ্টৰ সিদ্ধাৰ্থই কিয় প্লেন কৰিছিল জুবিন গাৰ্গে অৱসৰ ল'ব বুলি সিদ্ধাৰ্থই সিদ্ধান্ত কিয় গ্ৰহণ কৰিছিল তাৰ আঁৰত কি অভিসন্ধি আছিল সেই বিষয়সমূহো সময়ত পৰিস্ফুট হ'ব লাগিব বুলি তেওঁ উল্লেখ কৰিছে আজিৰ দিনটোত চাৰ্জশ্বিট পঢ়ি গৰিমা শইকীয়া গাৰ্গে চৰকাৰলৈ বা সেই ন্যায় ব্যৱস্থালৈ আস্থা প্ৰকাশ কৰি এটা প্ৰসংগ উল্লেখ কৰিছে যে দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব কেৱল যিসকলক এতিয়া গ্ৰেপ্তাৰ কৰিছে তেওঁলোকেই নহয় ইয়তত সেই সময়ত যিসকল লোক উপস্থিত আছিল তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ প্ৰসংগ উল্লেখ কৰিছে মস্ফিকা হয় বনজিত এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য দিয়াৰ বাবে